আমাৰ নামনিৰ মিয়া মুছলমান মানুহখিনি উজনিত ব্যৱসায় কৰিব যাবই সেইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ এই ধৰণৰ ষ্টেটমেণ্টে পৰিৱেশটো আৰু বেয়াহে কৰিব কোনো জায়গাত মানুহ জোৰ কৰি নাযায় মানুহ মৰম চেনেহ প্ৰেমৰ মাজেৰে যায় ইয়াত যেটো আজি আপোনালোকে হাউছত ষ্টেটমেণ্ট দি দিলে যেন এজি ফামি লমেই এই যেটো এটা ষ্টেটমেণ্ট আজি হাউছত হ'ল এটো ইয়াৰ মেছেজ বহুত বেয়া যাব মই ৰফিকুল ইছলাম সাহেবক ৰিকুৱেষ্ট কৰিম যে আপুনি এটো উদ্ৰ কৰি লওক যেটো কলে যে এটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই তেনেকে নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জিয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাহী মনোভাৱ লৈ যাম বুলি কয় কালিটো আৰু হুলস্থুল হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব কিন্তু এই ষ্টেটমেণ্টটো বৰ ভাল ষ্টেটমেণ্ট এটা ৰেকৰ্ডত হোৱা নাই মই অধ্যক্ষ মহোদয়কো ৰিকুৱেষ্ট কৰিম যদি আজি বিটিএটিত বড়ো জনজাতীয় অঞ্চল এটাত মই যদি ষ্টেটমেণ্ট দিওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ কালি মই যামেই কালি যদি কাৰ্বি আলঙত কাৰ্বি মানুহখিনি থাকে না যি মই একাৰণে কৈছো মোৰ ৰিকুৱেষ্ট মই আপোনালোকক কোনো দাবী কৰিব খোজা নাই কালি যদি কাৰ্বি আলঙত যদি মই কওঁ যে কাৰ্বি আলং অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা যাবই কাৰ্বি মানুহখিনিয়ে কেনেকুৱা ফিল কৰিব সেইকাৰণে এনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি সমস্যাবিলাক হৈ আছে মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকে আগ্ৰাহীভাৱে যাম বুলি কয় মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো ঠিকই কৈছে ভালো পাইছোঁ কিন্তু ভাৰতত একমাত্ৰ ৰাজ্য অসম য'ত এই এখন ৰাজ্যৰ পৰা আৰু এখন জিলাত মানুহ যোৱা ব্যৱসায় কৰা বা শ্ৰম কৰাৰ ক্ষেত্ৰত প্ৰশ্ন নহয় ভাৰতত এনে ৰাজ্য আৰু নাই এনেকুৱা ফ্ৰী এক্সেছ নাই এখন জিলাৰ নামনি মানুহ তাত যাব নোৱাৰিব আপাৰৰ মানুহ ইয়াত আহিব নোৱাৰিব এখন মুখ্যমন্ত্ৰী মহোদয় স্বীকাৰ কৰি আছে যে আমাৰ এখন ৰাজ্য য'ত এক্সেছ নাই আপুনি স্বীকাৰ কৰি আছে কালি কি ষ্টেটমেণ্ট ওলাইছে যে উজনিত মাছ নপঠাওঁ তাৰমানে মই ইমান দিন যি কৈছিলোঁ যে এতিয়া ইকনমিক ব্লকেডৰ কনচেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি যোৱাকালিৰ পৰা নতুন এলিমেণ্ট এটা তাৰমানে অহাকালি খাৰুপেটীয়াত গণ্ডগোল এটা হ'লে অহাকালি খাৰুপেটীয়াত কৈ দিব গুৱাহাটীত চব্জি নপঠাওঁ তাৰমানে যিখিনি না মোক জাষ্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়াত যোগ দিব নাই মই আপোনাক অনুৰোধ কৰিছোঁ এই ষ্টেটমেণ্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব নাই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউচত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউশ্যনেল লিগেল ৰাইটছ এইটো এক জাগাত সমাজৰ সেনচিটিভিটিবিলাক বেলেগ জাগাত কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি লমেই নাই এইটোতো লিগেলি ৰাইট হ'লেওতো কোনেও নকৰে এটা হ'ল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ সিস্টেম আজি আপোনালোকে আবেগত হওক কিবা হওক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো ক'লো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ নেকি আজি এটা খিলঞ্জিয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যিটো ষ্টেটমেণ্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেণ্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কণ্ট্ৰল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছোঁ কাৰণ আজি এই ষ্টেটমেণ্টটোৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাওঁ তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে
তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয়, এনেইতো কোৱা নাই, যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে। ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি কৰে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো, এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক। আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুকৰ আপুনি মাছ নাই পঠোৱা, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব, মাছ অসমৰ ল'ৰাই উৎপাদন কৰিব। কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে, ইমান ষ্টেটমেণ্ট দিছে, ঘটনা ক'তো হোৱা নাই, এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে। ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে, আইন হাতত লোৱা নাই। নহয় ঠিক আছে, নহয় মই ক'লোঁ নহয়, এটা ঘটনাক বাদ দি, কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে। কিয় মই উদাহৰণ দিছোঁ, মই কওঁ উইথ এক্সাম্পল কওঁ। স্যার মুখ্যমন্ত্রী মহোদয়, আমার মানুষ তোমার মানুষ, এই কথাটো মুখ্যমন্ত্রী এক্সপ্লেইন কৰিব। আমার মানুষ বুলি মুখ্যমন্ত্রী যদি কয় আমার মানুষ তোমার মানুষ, এগৰাকী মুখ্যমন্ত্ৰীয়ে কয় অলপ পিছত এইটো এক্সপ্লেইন কৰিব লাগে। অলপ পিছত অধ্যক্ষ মহোদয় সকলো মানুহক একে বুলি নিজৰ ভাবিবলৈ শিকিব লাগে। আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ, আপুনি নামনি অসমৰ বিধায়ক আপোনাৰ মানুহ বুলি ভাবো। এই অসমৰ প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয়, মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ বুলি ভাবিব লাগিব। তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই সংঘাতটো এনেকৈ কোনোবাই যদি মাছ বেপাৰীয়ে কিবা কৈছে এনেকেই আহিছে। কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে যে মাছ কেনেকৈ পঠাব, মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে তাৰ নিৰাপত্তা ক'বলৈ দিয়ক। কেনেকৈ পঠাব ইয়াৰ পিছত ক'ব পাৰে। মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহ তোমাৰ মানুহ মাননীয় অধ্যক্ষ মহোদয়, মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাৰ কাৰণে, কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী। এই যে আজি ক'লে যে আমি যামেই উজনিত, ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয়। এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয়। মোৰ কোনো আপত্তি নাই। এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ, ঘনিষ্ঠ নহওক কিয়, মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই। মই খালি এটাই কথা কৈছোঁ যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব। আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়। আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয়, এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ, এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়। এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ, আপোনালোকে এক্সামিন কৰি ল'ব। আজি হাউচত যিটো ঘটনা হ'ল, মই তেতিয়া উত্তৰ দিব পৰা নাই। মই 2-3টা কথা কৈ যাব, কেইটামান ডাটা দিব খুজিছোঁ। ধৰ্ষণৰ কথাটো ওলালে, যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ, দায়িত্বৰ কথা কৈছোঁ। ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই। ধৰ্ষণ, হত্যা, সামাজিক অপৰাধ, সমাজে মাত মাতিব লাগিব।
ক্ৰাইমৰ পেটাৰ্ণটো চাওক তাত মই সব মানুহৰ নাম কম স্যার 22 আগষ্টত কি হৈছে এক মিনিট আপুনি শুনি লওক স্যার আমি পিছত ক'ব ডাঙৰীয়া আপুনি শুনি লওক আপোনাৰ বহকচোন আপুনি আরে আপনি বহকচোন এটা বাক্য কম আরে পিছত কবা বহক আপোনাক কম স্যার পিছত কবা আরে পিছত কবা আপোনাক এটা বাক্য নাই নাই নাই, পিছত কবা নহয় স্যার স্যার এটা ৰেকৰ্ডত নাযাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ ৰেকৰ্ডত নাযাব নহয়, ছাৰ। অফ কৰি দে আপুনি পিছত কওক না নাই নহয় নহয় বেলেগ এটা বিজনেছৰ নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নহয় নহয় আপুনিও ক'ব আলে মন্ত্ৰী হলে আপুনি ক'ব পাৰিব দে কি কৰিব জবাব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় নহয় নহয় আপুনি ক'ব না আৰে বহক, শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আরে প্লিজ এক প্লিজ মই জ্বলাব খোজা নাই শুনি লওক। এনেকুৱা ব্যৱহাৰ নকৰিব আপুনি প্লিজ অকল গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা Please. চৰকাৰে কিন্তু বহুত উচতনি নাই, দিছে নাই, যিটো নাই, ঘটনা আপুনি মানে মুখ্যমন্ত্ৰী ডাঙৰে কৈ আছে ইয়াৰ পিছত চৰকাৰে ক'ব উচতাই আপোনালোকে অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ বহক, মহোদয় বহক, যোৱাকালিৰ please. পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে তাৰ উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত ৰমেশ Please, পেগু আছিলে ৰমেশ পেগু কোন? ডিসি আৰু এসপি আছিলে ৰমেশ পেগু কোন? আমাৰ হাত নাই দিয়া বাপৰে আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক আমাৰ আকৌ শুনি আমাৰ লওক। বুলি কৈ আছে। কংগ্ৰেছ এউটিয়া শুনি লওক আমাৰ তেখেতৰ এতিয়া সংগঠন। এইবিলাক আপুনি পিছত নক'ব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠনবিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰমানে এই ৰ'ব দি দিম Please. প্লিজ আজি দি দিম DCSP কো দি দিম প্লিজ বহক না আপুনি বহকচোন আপুনি বহকচোন লুঙিখন পিন্ধি লওক অখিল গগৈ ডাঙৰীয়া আপুনি লুঙিখন বহকচোন। পিন্ধি ল'লে হৈ যাব আৰু আপুনি বহক অখিল আপুনি বহক আপুনি বহক মাননীয় অখিল গগৈ ডাঙৰীয়া বহক মাননীয় অখিল গগৈ ডাঙৰীয়া আপুনি লাইনটো শুনি লওক আপুনি শুনক না আপুনি শুনি লওক আৰে পিছত কওক, নহয়তো। এনেকুৱা নকয় আপুনি বহকচোন আৰে আপুনি বহক নহয়তো। আপুনি বহক নহয়তো। অখিল গগৈক ছাছপেনশ্যন কৰি দিয়া হ'ল তেওঁ হয়তো কিবা পৰা অখিল গগৈ অলপ দেৰি বাহিৰত গ'লে হ'ল তাৰপিছত আকৌ আহিব অখিল গগৈ বাহিৰত যাওক আকৌ আহিব ছাৰ ছাছপেণ্ড কৰিব নালাগে এইখিনিৰ কাৰণে তাক লুঙিত ধৰি উলিয়াই দিয়ক লুঙিখনত ধৰি ডাঙৰ তাক হ'ব লুঙিখনত ধৰি ডাঙৰ দে হ'ব বাৰে অখিল ল'ব লাগে। কৈ আছে আমাৰ সংগঠন Suspensionটো উঠাই ল'ব লাগে। মাইণ্ড কৰিব নহয় উঠাই লওক। নাই নাই পৰিৱেশটো ধৰি ৰাখিব লাগিব ছেছনত চবেই কথা ক'ব লাগিব ছাৰ অখিল গগৈ এইটো সময়ৰ কাৰণে নিজৰ বিলত আহি যাব অখিল আচ্ছা গগৈ মাননীয় সদস্যসকল তেখেতৰ বিলত আহি এতিয়া যাব আপোনালোকে চাওক আজি আপোনালোকে মোক একিউজ কৰি আছে অখিল গগৈ ডাঙৰীয়াই বাৰে কৈছে আমাৰ সংগঠন বাকী আপোনালোকে বুজিব হাব হৈ কোনে খুটে বেজ হৈ কোনে জাৰে অন্ততঃ মই যি কওঁটো মুখত কওঁ এতিয়া 22 তাৰিখৰ পৰা হোৱা ঘটনাকেইটা মই আপোনালোকক কৈছোঁ ইয়াত মই সকলোৰে নাম ক'ম নিউট্ৰেলি ৰেপ অফ এ মাইনৰ গাৰ্ল ষ্টুডেণ্ট ইন ধিং অন 22 আগষ্ট কোনে কৰিছে মই নামখিনি ক'ব খোজা নাই এটেম্প টু এ 9-year old ইয়াত কিন্তু মই মুছলিম হিন্দু চবৰ নাম ক'ম প্ৰথমতে দুটা মুছলিম নাম ওলাইছে বুলি আপোনালোকে বেয়া নাপাব তলত মই চব কৈ দিম মোৰ কোনো ইয়াত নাই attempt to rape a 9-year-old girl by a Maulavi in Lakhimpur. Attempt to a gang rape in a teenage girl in Buruhit, Bihali. Report of attempted molestation of a girl in Kamalabari, Majuli by Bikas Datta. One Sarug Hussain was caught and handed over to police by public for inappropriate behavior with a girl while walking in Tezpur. Sexual harassment by a student of maths teacher in Hojai, accused handed over to police. A2. Attempt to a rape a class 7 student by a religious teacher in Bipuria. Sexual harassment of a daughter-in-law, father-in-law.
sexual harassment of 2 Assamese girls by VDP President Johiruddin. Attempt to kidnap Assam University girl by e-rickshaw driver Bodorul Jaman. মই আগৰ বিকাশ দত্তটো কৈছো আগৰ বিকাশ দত্তও কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই বিকাশ দত্তৰ নামটো কৈছো মই এনেকুৱা কোৱা নাই আপনি মুসলিম কেৰ নামটো কই গল তিতাবৰত বৰা মুসলিম নেকি কলে তিতাবৰত বৰা হোজাই দাস হোজাইটো মই কৈছো কই গল নাম কি না না মই হোজাইটো গাই গল অধ্যক্ষ মহোদয় কাৰণটো কি আপোনালোকে এতিয়া মোৰ কথাটো শুনিল ৰেপিষ্ট ইজ ৰেপিষ্ট বাট প্ৰবলেমটো হল কি হ'ব যেতিয়া ৰেপিষ্টজন মুছলিম হয় আৰু ভিকটিমজন হিন্দু হয় ঠিক আছে ইয়াত এটা এংগল লৈ লওক না আঁতৰাব নালাগে ইয়াত আমিনুল সাহেব কথাটো শুনি লওক আপোনালোকে অকণমান শুনিলে আমাৰ বেদনাখিনি বুজি পাব তাৰ পিছত একো নাই আমি প্ৰত্যেকজন ৰেপিষ্টৰ প্ৰতি আমাৰ সহমৰ্মিতা আমিনুল সাহেব বেদনাটো বুজি প্ৰত্যেকজন ৰেপ হোৱা ব্যক্তিৰ প্ৰতি আমাৰ সহমৰ্মিতা না বেদনাটো বুজি পাওক আপোনালোকে মই ইয়াত এটা সৰু কথা বেদনাবোৰ নুবুজিলে আপোনালোকে কেতিয়াও ঔষধ দিব নোৱাৰে এতিয়া এই ঘটনাবিলাক আমাৰ সমাজত ৰেপ মলেষ্টেশ্যন এনেকুৱা ধৰণৰ ঘটনা ঘটে কিন্তু ইয়াৰ ফলত কি হয় আজি আপোনালোকে জানে যে ঢিঙৰ দৰে চহৰত এসময়ত গোটেই এৰিয়াটোত আমাৰ হিন্দু মানুহখিনি আছিলে ক্ৰাইম যেতিয়া আৰম্ভ হয় তেতিয়া মানুহখিনিৰ পলায়ন আৰম্ভ হয় আপোনালোকে মানুহখিনিক আশ্বাস দিব লাগিব নে নাই আজি ঢিঙৰ বিধায়ক কোন আজি আপোনালোকে চাওক গোটেই নামনি অসমত ঘটনাবিলাক সংগঠিত হয় আপোনালোকৰ যিবিলাক বিধায়ক জনপ্ৰতিনিধি নিৰ্বাচিত হয় তেওঁলোকে সংখ্যা গুৰু তাতে সংখ্যালঘু মানুহখিনিক গৈ আশ্বাস নিদিয়ে যে সব আপোনালোকৰ যি হৈছে আমি নিৰাপত্তা দিম আপোনালোকে গাঁওখন এৰি যাব নালাগে আপোনালোক কতো না যায় কোনো যোৱা নাই ঢিঙৰ পৰা কোনো যোৱা নাই স্যাৰ আমি অলপ কবলৈ যোৱা নাই নাই যোৱা কি কথা কয় অহাকালি মই ঢিঙত পপুলেশ্যন কিমান চেঞ্জ হৈছে হিন্দু মুছলমান 1951 পৰা কিমান পৰিৱৰ্তন হৈছে মই আপোনাক অহাকালি ব্যক্তিগতভাৱে ডেটাটো দি দিম কাৰণ ইয়াত প্ৰভোগ কৰা বুলি ক'ব প্ৰত্যেকটো ক্ৰাইমৰ পিছত মানুহৰ পলায়ন হয় যেতিয়া পলায়ন হয় মানুহৰ মনত পুঞ্জীভূত ক্ষোভ হয় যদি আজি কেইদিনমান আগতে বৰপেটাত শ্মশানত আহি তলা মাৰি দিয়া হ'ল বিধায়ক কোন ৰফিকুল জামান সাহেব আপোনালোকে ক'লে যে হিন্দু মুছলমান একো নাই সকলোৰে কাৰণে এমএলএ সকলোৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া মোক কওক সেই ক্ৰাইম সিন মুখ্যমন্ত্ৰী মহোদয় মোৰ সমস্যা হোৱা নাই তেনেকুৱা মোৰ জনিয়া খুব ভালে আছে জনিয়া সত্ৰ জনিয়াৰ মানুহ কোনো অহা নাই ঠিক ঠাকে আছে মই জানো জনিয়াত কি আছে কেইটামানহে আছে গৈ আৰু আগৰ পৰাই কেইটামানে আছিল 51ত কেইটামানে আছিলে বিলকুল কেইটামানে আছিল আচ্ছা 51ত কেইটামানে আছিল ঠিক আছে আপোনালোকে যেতিয়া ইমানখিনিলৈকে কৈ আছে বৰপেটা জিলাত 70-30ৰ পৰা আজি আমি 30-70 হলো না জিলাখন কালি মই ডেটা দি দিম পাৰ পুলিং বুথ মই ডেটা দি দিম এতিয়া যেতিয়া সংখ্যা গুৰু নামনিত সংখ্যালঘু সেই অঞ্চলবিলাকত যেতিয়া ক্ৰাইম হয় ৰেপ হয় ধৰ্ষণ হয় কিবা ঘটনা হয় মানুহখিনিৰ মনত যেতিয়া ইনচিকিউৰিটি হয় তেতিয়া বিধায়কসকল তাত যায় নে নাযায় মই মনোৰঞ্জন তালুকদাৰ কথাটো বাদ দিলোঁ তেখেত স্যাৰ মই যায় নে নাযায় এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ মানে মুখ্যমন্ত্ৰী মহোদয় ঢিঙত যিটো পৰিয়ালৰ ভিক্টিম কিশোৰীগৰাকী পেহী আমাৰ ইউডিএফৰ ৱাৰ্কাৰ আমাৰ মানে তেওঁলোকৰ পৰিয়ালৰ লগত আগৰ পৰা মোৰ ভাল আমাৰ ইউডিএফৰ ৱাৰ্কাৰ তাইৰ পেহী আমাৰ দলৰ কাম কৰে আমাৰ তাত অহা যোৱা আৰু লগতে মই নিজে এই পৰিয়ালটোক লগ ধৰি কিশোৰীগৰাকীক মই মুখ্যমন্ত্ৰী মহোদয়ৰ অৱগতিৰ কাৰণে কৈ আছো 1 মিনিট মই তাত গৈ মই সিদিনা 1 ঘণ্টা কথা পাতিলো মই কৈছো কিশোৰীগৰাকীক যে মা তুমি চিন্তা নকৰিবা তোমাৰ লগত আমি সকলো আছো আৰু এটা কথা যে মই কৈছো ছোৱালী মোৰ হওক আপোনাৰ হওক তেওঁৰ হওক
ছোৱালী নাৰী জাতিৰ আমি সন্মান ৰাখিব লাগিব মই ইয়াত আপোনাক- মোৰ আপোনাৰ হিন্দু মুছলিম বুলি কথা নাই তেওঁৰ পৰিয়ালত আপুনি সুধি চাব পৰিয়ালক 1 ঘণ্টা মই rape কথা jihad. পাতি তেওঁৰ লগত ঠিক আছে। আৰু তেওঁলোকে কৈছে আমি কাম কৰিম বুজিলো এইটো লাইনত। মই বুজিলো মই ভাল এটা আলোচনা মই গতিকে আপোনালোকক আমি নাযাওঁ বুলি নক'ব নাযাওঁ আমি ভাল এটা পৰিৱেশত আমি হেৰি মই আপোনালোকক সমাধানটো দি আছো আজি বৰপেটা ধুবুৰীত হিন্দু মানুহৰ ওপৰত অত্যাচাৰ হ'লে তাৰ যদি মেজৰিটি ছেকশ্যনটোৱে গৈ মানুহখিনিক প্ৰটেকশ্যন দিয়ে তেতিয়াহ'লে আমি যোৱাৰ প্ৰয়োজনে নাথাকে আজি যোৱা 4 মাহত ধুবুৰী বৰপেটা জিলাত যিমানটা এনেকুৱা ঘটনা সংঘটিত হৈছে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছোঁ কিন্তু বিধায়কটোতো যোৱা নাই তাতে জয়ন্ত মল্ল বৰুৱাক মই পঠাইছোঁ স্থানীয় বিধায়কটোতো যোৱা নাই আজি খবৰ কৰক মই গাঁৱৰ নাম কিবা কৈ পৰিৱেশটো বেয়া কৰিব খোজা নাই আপোনালোকে কৈছে মুখ্যমন্ত্ৰীয়ে ছাইড লয় ছাইড কোনে লৈ আছে ছাইড কোনে খেলি আছে আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমৰস্তা কেনেকৈ আহিব আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিক্টিম হয় তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটোত থিয় হ'লে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক ছাপোৰ্ট কৰিছোঁ ৰিভাৰ্ছ হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক সলভ হৈ যায় মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হ'ল মইতো তাতো গৈছোঁ লাহৰীঘাটত মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই মই তাতো স্পটত গৈছোঁ কিন্তু সেইজন মানুহকো ৰক্ষণাবেক্ষণ কোনে দি আছিলে এতিয়া লাহৰীঘাটৰ বিধায়ক উঠি গ'ল মোক তেওঁৱে কয় যে বেছি একশ্যন ল'ব নালাগে কিন্তু ভিক্টিম মুছলিম পাৰ্পিট্ৰেটৰো মুছলিম আজি হাউচৰ পৰা এটা মেছেজ দিয়ক তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে আজি আহিছিলে পোষ্টাৰ টোষ্টাৰ লৈ যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয় সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে তেওঁক প্ৰটেকশ্যন নিদিয়ে আমি সকলোৱে মিলি পৰিৱেশ এটা বনাওঁ আজি ঢিঙৰ অভিযুক্তৰ যি দুজন যেতিয়া ধৰাত পৰিব তেওঁৰ কেছ হিন্দুৱে লওক হিন্দু এডভোকেটে লওক কিন্তু নগাঁৱৰ মুছলমান বাৰে কওক যে এইটো আমি নলওঁ কাৰণ এইখন শংকৰদেৱৰ স্থান আজান ফকীৰৰ স্থান আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম হিন্দু উকিলে লওক কিন্তু আমি কেছ নলওঁ প্ৰটেকশ্যন নাপালে হ'ব আৰু যেতিয়া এনেকুৱা ভিক্টিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক যে গাঁও ত্যাগ নকৰিব আমি আপোনালোকৰ লগত আছোঁ কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই কোনে ক্ষমতা দিব লাগিব আপোনালোকে দায়িত্ব দিব লাগিব আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই স্যাৰ লাগিব নে নাই মই খালি সুধিছো মই একো প্ৰশ্ন সোধা নাই লাগিব নে নাই খালি হোৱা নাই মোৰ লগত লিষ্ট আছে আপোনাৰ আজিও মই কওঁ ক্ৰাইম ফিগাৰত আপোনালোকক মই এতিয়াও কওঁ যে মইতো আপোনালোকক খালি মই আহ্বানহে জনাইছো এটা কথা কম মই কৈছো যে আজি আপোনালোকে যদি এনেকুৱা এটা নেতৃত্ব লয়
উজনিত আপুনি নিৰাপত্তা নিজে নিজে পাব আৰে এইটোতো এইবাৰ কবৰস্থানত জাগা নিদিলে এইবাৰ ড্ৰাগছ কবৰস্থানত জাগা নিদিলে জানাজা নপৰিল মাননীয় সেইফালৰ পৰা ল'ব দিয়ক সিহঁতৰ তাৰ সেইফালৰ পৰা ল'ব যোৱা দিয়ক বন্ধ কৰিছে আজি কবৰস্থানত কবৰস্থ কৰিবৰ কাৰণে মানুহ দি আছো হিন্দু মুছলমানটো আঁতৰাই আপোনালোকে আমিতো কৰি আছো। গাঁৱৰ মানুহখিনিয়ে please। জানাজা দিয়া নাই কিন্তু আপোনালোকে ষ্টেটমেণ্ট দি আছে পুখুৰীত কেনেকে পৰিলে হয় এতিয়া পুখুৰীত কেনেকে পৰিলে এইটো মই গম পাম নেকি কেনেকে আপোনাৰ পৰিলে? ইমান পুলিচ থাকোতে কেনেকে পৰিল তো কেনেকে পৰিলে মই কেনেকে জানো এতিয়া? ইমান পুলিচ থাকোতে জনক গ্ৰেপ্তাৰ কৰি ল'ব লাগিছিল এতিয়া জনক গ্ৰেপ্তাৰ আৰু নকৰাকৈ যেতিয়া এইটো ঠিক হোৱা যেতিয়া মানুহ এইটো আপোনাৰ ওপৰত question raise হয় কিবা কাৰণত মানুহ পুখুৰীয়ে নদীয়ে সাগৰে পৰে সেইটো দায়িত্ব কি মুখ্যমন্ত্ৰীয়ে ল'ব নেকি পুলিচে কাবাক গুলিয়াব খুজিলে মই দায়িত্ব ল'ব পাৰো মুখ্যমন্ত্ৰী মহোদয় পুলিচ অলপ শক্তিশালী কৰক হাত ভঙা মানুহজন হ'ব। হাত বন্ধা মানুহজন পুখুৰীত গৈ পৰে হ'ব হ'ব এই আপোনাৰ বিষয়ে হৈছে departmentটো ইমান দুৰ্বল নহয়। ধন্যবাদ ৰফিকুল আপোনাৰ ছাৰ মই বিভাগ ইমান দুৰ্বল অধ্যক্ষ নহয়। মহোদয়ৰ পৰা ধন্যবাদ। সময় আমি নলওঁ item number 5 লৈ যাওঁ। কেনেকে পৰিলে মইতো ষ্টেটমেণ্টটো লিখি আনিছিলো কোনেও নুশুনিলে মই কি কৰোঁ এতিয়া মইতো এইটো ষ্টেটমেণ্ট লিখি আনিছিলো কেনেকে পুখুৰীত পৰিলে কোনেও নুশুনে হুলস্থুল কৰে নাই এতিয়া আৰু শুনিব খুজিলে মই গোটেই ষ্টেটমেণ্টটো আপোনাক মই যিটো ষ্টেটমেণ্ট লিখি আনিছিলো শেষ আপোনাক মই কৰিবলৈ পঠাই দিয়ক দিম না। আপোনালোকে নাই, নাই, চাই শেষ ল'ব কৰিবলৈ দিয়ক না আমিনুল ছাৰ এতিয়া এই ষ্টেটমেণ্টটোত কেনেকে পুখুৰীত পৰিলে এইটো লিখা আছে আপোনাক মই পাৰ কৰাই দিম আপোনালোকে পঢ়ি ল'ব মোৰ কোনো আপত্তি নাই কিন্তু এটা কথা আপোনালোকক মই ক'লো যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান চাহাবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে ভাৰতীয় নাগৰিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাই নাযাব একদম নাযাব কেনেকে এখন দেশৰ নাগৰিক আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিষ্ট্ৰিক্টৰ মানুহ আন এখন ডিষ্ট্ৰিক্টত যাব আপুনি নোৱাৰিব যদি দিল্লীত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ যদি মহোদয় আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী কালি যদি মহোদয় কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেদ কৰি যাব খোজে জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক এক মিনিট প্লিজ শুনি লওক ছাৰ শুনক আপোনাৰে অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি সেইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব লাগিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনচিটিভ মুহূৰ্তত যদি মইতো আপোনালোকক এটাই কথা ক'ম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব ছাৰ যদি যেতিয়া বিচাৰে তেতিয়া যাব আপুনি য'ত এতিয়া চাওক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি আমাৰ মন্ত্ৰীসকলে দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব ছাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহ'ব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থেংক ইউ আমি নেক্সট আইটেমলৈ আহোঁ ধন্যবাদ উজনি অসমৰ মানুহ আমি নেক্সট আইটেমলৈ আহোঁ মাননীয় অধ্যক্ষ মহোদয় কাৰ্যসূচী নং 5 অধ্যক্ষ মহোদয় মুখ্য অধ্যক্ষ মহোদয় শ্ৰী মনোৰঞ্জন তালুকদাৰ